Hello friends, welcome back to my channel. আৰু মই আজি আপোনালোকলৈ এটা ভাল ভিডিও এটা লৈ আহিছো আৰু যেটো হৈছে নেকি আপোনালোকৰ মেট নাৰ্সাৰীৰ ওপৰত এটা টেকনলজি দেখাবলৈ গৈ আছো আৰু যেটো নেকি মেচিনাৰী হয় তাৰমানে মেচিনৰ পদ্ধতিত কেনেদৰে আপোনালোকে মেট নাৰ্সাৰী প্ৰস্তুত কৰিব পাৰিব তাৰ ওপৰত এটা মেচিনৰ মই ভিডিও লৈ আহিছো আপোনালোকক আৰু এই মেচিনৰ ভিডিওটো হৈছে আমাৰ যি নেকি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট আৰু তাৰ পৰা এই ভিডিওটো লোৱা হৈছে আৰু আপোনালোকে যদি চাব বিচাৰে তাত গৈ চাব পাৰিব আৰু এই মেচিনটো বহুত এটা ভাল হয় ভাল টেকনলজি আৰু যেটো নেকি আপোনালোকে বিজনেস এটা তাৰমানে কৰিব পাৰিব এটো লৈ পেলাই আপোনালোকে মেট নাৰ্সাৰীৰ ওপৰত তাৰমানে এটা বিজনেস আপোনালোকে কৰিব পাৰিব ইন ফিউচাৰ আপোনালোকে যদি এটা গুড বনাই পেলাই 5-6 জনী এটা গুড লৈ পেলাই এই মেচিনটো যদি ক্ৰয় কৰে আপোনালোকে এটা তাৰমানে সাফল্যজনক এটা ইন ফিউচাৰ বিজনেস এটা হ'ব তাৰমানে যেটো নেকি অসমত বৰ্তমানলৈকে হোৱা নাই আৰু এই যদি বিজনেসটো কৰে আপোনালোকে তাৰ লগতে আপোনালোকৰ আৰু লাগিব যি নেকি পেডি টেষ্ট প্লেন্টাৰ আমাৰ এইবিলাক যদি লৈ লয় আপোনালোকে এটা কাস্টম হেল্থ সেন্টাৰ কৰি লয় আপোনালোকৰ বহুত এটা ভাল বিজনেস হ'ব আৰু বিজনেসটো বহুত লাভদায়ক হ'ব আৰু থ্যাংক ইউ আপোনালোকে চাব আৰু যদি ভিডিওটো ভাল পায় শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব থ্যাংক ইউ গাইস Hello friends, welcome back to my channel. আৰু মই আজি আপোনালোকক এটা ইউনিক টেকনলজি দেখাবলৈ গৈ আছো আৰু যেটো নেকি মেট নাৰ্সাৰীৰ ওপৰত হয় আৰু মেট নাৰ্সাৰী কেনেদৰে মেচিনৰ সহায়ত আমি মাটি দিব পাৰো চাই যাওক আপোনালোকে আৰু কেনেদৰে একদম তাৰমানে মেচিনে এটা লেয়াৰ হিচাপে তাৰমানে এটা সিস্টেমেটিকলি ধান ছটিয়াব বা এটা সিস্টেমেটিকলি মাটি লেয়াৰ বনাব এভৰিথিং চাব পাৰিব এই মেচিনটো আছে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটত আছে আৰু হবিহেক চাবৰ কাৰণে আপোনালোকে যাব পাৰিব তাত গৈ আপোনালোকে যেটো নেকি ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্ট আছে তাত গৈ চাব পাৰে আৰু ইয়াত হৈছে এটা ইউনিফৰ্মলি তাৰমানে এটা সঠিক পৰিমাণে আমি ধান ছটিয়াব পাৰো আৰু সঠিক পৰিমাণে তাত মাটিৰ যেটো নেকি লেয়াৰ আৰু মই সাধাৰণতে যিবিলাক নেকি দেখাই থাকো ফিল্ডত হেতু হৈছে লো কষ্ট আৰু এটো হৈছে অলপমান হাই কষ্ট আৰু এটো তাৰমানে টেকনলজি একদম তাৰমানে একুৰেট আমাক যেটো নেকি তাৰমানে থিকনেস লাগে মেটৰ সাইজ লাগে এভৰিথিং আমি পাম আৰু ধানৰ যেটো নেকি ডেন্সিটি লাগে এভৰিথিং পাম এই মেচিনটো আপোনালোকে চাব পাৰিব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটত আছে আৰু আপোনালোকে ক্ৰয় কৰিব পাৰিব ইয়াৰ বৰ বেছি দামো নহয় কোনোবা যদি ক্ৰয় কৰিবলৈ হয় আমাৰ লগত কন্টাক্ট ৰাখিব আমি আপোনালোকক যোগাযোগ কৰাই দিম আৰু চাই যাওক আপোনালোকে কেনেদৰে তেওঁলোকে ট্ৰে সহায়ত আৰু এখনকে উঠাইছে মেট বিলাক চাই যাওকচোন ইয়াত একদম সঠিক পৰিমাণে ধানো আছে মাটিও আছে আৰু মাটিত থকা যিখিনি নেকি সয়েল মিক্সাৰ কৰি ল'ব লাগে একেলগতে সয়েল প্লাস তাৰমানে ইয়াত কিন্তু শুকান মাটিয়ে কৰিছে তেওঁলোকে চাই যাওক আৰু ইয়াত পানী দিয়াৰ তাৰমানে সিস্টেমো আছে পানীও দিব আৰু ধানো দিব আৰু তেওঁলোকে মাটি কেনেকে আগে দি ল'ব লাগে মাটি পৰিমাণ দিব প্লাস মাটিৰ লগত আপোনাৰ ফাৰ্টিলাইজাৰ তেওঁলোকে মিক্স কৰিব অৰ্গেনিক হলো বা কেমিক্যাল হলো এভৰিথিং ইউ কেন মিক্স হিয়াৰ আৰু চাই যাওক বহুত সুন্দৰভাৱে চক কেনেদৰে ওলাইছে মাটি পৰিমাণো একজেক্ট ওলাব এখন ট্ৰেৰ কাৰণে আমাক কিমান পৰিমাণৰ তাৰমানে মাটি লাগে সিমান পৰিমাণেহে আমি তাত তাৰমানে ইউজ কৰিব পাৰি আৰু বহুত ভাল হয় এই সিস্টেমটো আপোনালোকৰ বহুত স্পিডত আপোনালোকৰ মেট বিলাক তৈয়াৰ কৰিব পাৰিব আৰু এনেদৰে আপোনালোকে কৰিলে কি হ'ব আপোনালোকৰ কঠিয়া যেটো নেকি গ্ৰোথ আছে এনেকৈ গ্ৰোথটো বহুত ফাষ্ট তাৰমানে ফাষ্ট বাঢ়ি যাব আৰু আপোনালোকৰ মেটখন বহুত সুন্দৰভাৱে হ'ব চক চাই যাওকচোন বহুত পাতলা হ'ব থিন হ'ব লেয়াৰটো আৰু ভাল হ'ব তাৰমানে থ্যাংক ইউ গাইজ প্লিজ শ্বেয়াৰ দ্য ভিডিঅ'